ঘণ্টাতে ফ্ল্যাশ ৰিপলছ পুনৰ ওলায় ধপক ধপক গুড নাইট গোল্ড ফ্ল্যাশ দৈনিক আহাৰৰ লগত জুনিয়ৰ হৰলিক্স যি তোজৰ পৰিপুষ্টি পুৰা কৰাত সহায় কৰে আৰু আপোনাক দিয়ে 43 টকাৰ সেভিংস সময় যে বেয়া এই অভ্যাস নেৰিবা মাস্ক পিন্ধা দূৰত ধোৱাতেহে পলাই যাব কৰোনা লগত আছো অনৰ্গল ইয়াৰ সদে ইয়াৰে বন্ধন মৰ্নিং প্ৰাইম সহ-প্ৰযোজক আমুল দ্য টেষ্ট অফ ইণ্ডিয়া रूपमंत्रा आयुर्वेदिक फेस क्रीम ये कोई कॉस्मेटिक नहीं आयुर्वेदिक औषधि है 1 रुपी मेक्स 2 ग्लासेस आई लव यू रसना फेना मशीन वॉश हो या हैंड वॉश फेना ही लेना सूर्या सीमेंट अटूट अहोम गुड नाइट गोल्ड फ्लैश विथ विजिबल फ्लैश वेपर्स माइथन TMT 600 निर्माणৰ मानदण्ड 1 free 6 glass pack with every Rasna 2 glass pack I love you Rasna Mankind Pharma Serving Life रूपमंत्रा सौंदर्যৰ আয়ুৰ্বেদিক মন্ত্ৰ চিলাপথাৰৰ শোকাবহ দুৰ্ঘটনাত সন্ধানহীন পিতৃ কন্যাৰ মৃতদেহ উদ্ধাৰ পানীৰ মাজৰ পৰা উদ্ধাৰ আইটেন বাহনখন এতিয়া সন্ধানহীন গাড়ীখনৰ চালক মনোৰঞ্জন মাহাতো অসমত 10,000 হোৱাৰ দিশে কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত 479 জন লোক আক্ৰান্ত কোভিড-19ত গুৱাহাটী মহানগৰীত আক্ৰান্ত 200 সামগ্ৰিক লকডাউনত গুৱাহাটী মহানগৰী বিগত 4 দিনতে লকডাউন ভংগ কৰা শতাধিক যান বাহন জব্দ আইন ভংগকাৰীৰ পৰা লক্ষাধিক টকাৰ জৰিমনা সংগ্ৰহ আৰক্ষী চীন ভাৰতৰ উত্তেজনাৰ সময়ছোৱাত দেশত সামৰিক শক্তি বৃদ্ধিৰ তৎপৰতা ৰাছিয়াৰ পৰা কেইবাখনো যুদ্ধ বিমানৰ লগতে যুদ্ধাস্ত্ৰ ক্ৰয় কৰাত অনুমোদন DSCৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লেহ ভ্ৰমণ বাতিল আৰু বিশিষ্ট নৃত্য পৰিচালক সৰোজ খানৰ দেহাৱসান মুম্বাইৰ চিকিৎসালয়ত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু সৰোজ খানৰ 2000তকৈ অধিক চলচ্চিত্ৰৰ গীতৰ নৃত্য পৰিচালনা কৰিছিল সৰোজ খানে নমস্কাৰ মৰ্নিং প্ৰাইমলৈ আপোনালোকক স্বাগতম চিলাপথাৰৰ অভিহপ্ত বাহনখন ইতিমধ্যে উদ্ধাৰ কৰা হৈছে বাহনখনৰ ভিতৰতে উদ্ধাৰ হৈছে দুটাকৈ মৃতদেহ টংকেশ্বৰ কলিতা আৰু কন্যা কুকি কলিতাৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে কিন্তু এই মুহূৰ্তলৈ সন্ধানহীন হৈ আছে গাড়ী চালক মনোৰঞ্জন মাহাতো চিচিবৰ চাৰিআলিৰ সমীপৰ দলঙৰ ৰেলিং ভাঙি গেলুৱা নদীত পৰিছিল আইটেন গাড়ীখন আৰু কালি সংঘটিত হৈছিল সেই শোকাবহ দুৰ্ঘটনাটো আত্মীয়ৰ বিয়া খাবলৈ যোৱা টংকেশ্বৰ কলিতাৰ পৰিয়ালটো গাড়ীসহ গেলুৱা নদীত সোমাই পৰে লখিমপুৰ জিলাৰ লীলাবাৰীৰ পৰা চিলাপথাৰলৈ নতুন আইটেন গাড়ীখন লৈ আহি আছিল পৰিয়ালটো দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় এজন সেনাবাহিনীৰ জোৱানে অতি তৎপৰতাৰে টংকেশ্বৰ কলিতাৰ পত্নী সৰুমাই কলিতা আৰু দ্বিতীয় কন্যা ৰিকি কলিতাক উদ্ধাৰ কৰিছিল আৰু কালি দিনৰ ভাগৰে পৰা আৰক্ষী SDRF লগতে NDRF উদ্ধাৰ অভিযান অব্যাহত ৰাখিছিল যদিও সন্ধান পোৱা নাছিল গাড়ীখনৰ কিন্তু শেহতীয়াকৈ আজি পুৱাৰ ভাগত যি উদ্ধাৰ অভিযান সেই উদ্ধাৰ অভিযানতে সেই ডুবিটোৰ পৰা ৰঙা ৰঙৰ আইটেন গাড়ীখন উদ্ধাৰ কৰা হৈছে আৰু গাড়ীখনৰ ভিতৰতে দুটাকৈ মৃতদেহ অৰ্থাৎ পিতৃ আৰু কন্যাৰ মৃতদেহ উদ্ধাৰ হৈছে যদিও মনোৰঞ্জন মাহাতো নামৰ কেইগৰাকী গাড়ী চালকৰ বৰ্তমানো মৃতদেহ উদ্ধাৰ হোৱা নাই আৰু আনকি চালকজনৰ গাড়ীৰ সেই দুৱাৰখনো আনকি খোলা আছিল আৰু সেই ফালেদি হয়তো তেওঁ ওলাই যাব পাৰে তাৰ সন্ধানো কৰি আছে এতিয়া SDRF আমি জনাইছো 6 দিন হৈছিল মাত্ৰ গাড়ীখন ক্ৰয় কৰা 6 নম্বৰ দিন আছিল কালিৰ সেই দিনটো আৰু সেই 6 নম্বৰ দিনটোতেই নিশেষ হৈছে সেই পৰিয়ালটো কাৰণ পত্নী আৰু কন্যা বৰ্তমান তেওঁলোক ICU চিকিৎসাধীন হৈছে আৰু আনফালে মৃত্যু হৈছে পিতৃ আৰু আন এগৰাকী কন্যাৰ আৰু আনফালে চালকজনৰো মৃত্যু হৈছে বুবুল হাজৰিকা ওচৰলৈ আকৌ এবাৰ গৈছো পোনপটীয়াকৈ বুবুল অতিকৈ শোকাবহ দুৰ্ঘটনা আমি ইতিমধ্যে উদ্ধাৰ অভিযান দেখুৱাইছো কিন্তু চালকজনৰ কিবা সন্ধান ওলাইছে নে নাই নিশ্চয়কৈ নীলাক্ষী উল্লেখ কৰিব লাগিব স্থানীয় যিসকল প্ৰত্যক্ষদৰ্শী আছিল তেওঁলোকে উল্লেখ কৰিছে যে যেতিয়া দুৰ্ঘটনাটো সংঘটিত হৈছে 3-4 মিনিট ধৰি গাড়ীখন উটি গৈ আছিল আৰু সেই সময়ছোৱাতে গাড়ীখনৰ পৰা জীৱনতে উদ্ধাৰ কৰা হৈছিল পত্নী আৰু মাজু কন্যাক টংকেশ্বৰ কলিতাৰ আৰু চালকগৰাকী কিছু দূৰ তেওঁ উটি গৈ আছিল আৰু তেওঁ ককবকাই আছিল আৰু সেই মুহূৰ্তত এজন লোকে এডাল বাঁহো দিছিল কিন্তু তেওঁ খামুচিব নোৱাৰিলে আমি দেখুৱাইছোঁ এইডোখৰতে ঘটনাটো সংঘটিত হৈছে আৰু ইয়াৰ পৰা কিছু নিলগত লৈকে উটি গৈ আছিল চালক মনোৰঞ্জন মাহাতো আৰু তেওঁক এডাল বাঁহ দি উদ্ধাৰৰ যত্ন কৰিছিল কিন্তু তেওঁ বাঁহডাল খামুচিব নোৱাৰিলে পানীত ডুব গ'ল আৰু এতিয়ালৈকে তেওঁ মৃতদেহটো উদ্ধাৰ হোৱা নাই আৰু
নিলক্ষী উল্লেখ কৰিব লাগিব যে স্থানীয় লোকসকলে যিখিনি কথা আমাক অৱগত কৰিছে তাৰ পৰা এটা ধাৰণা কৰিব পৰা গৈছে যে গেলুৱা নদীৰ দলংখন এখন কালিকা লগা দলং আৰু এই দলংখনত এতিয়ালৈকে কেইবাটাও ঘটনা এনেধৰণৰ সংঘটিত হৈছে। কেইবাখনো গাড়ী নদীখনৰ পৰা দলঙৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই নদীত পৰি যোৱা ঘটনা সংঘটিত হৈছে। কেইবাগৰাকী লোকৰ বিগত সময়ছোৱাত মৃত্যু ঘটিছে। কিন্তু 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক এই কথাটো অৱগত কৰি থকা হৈছে যদিও তেওঁলোকে এই দুৰ্ঘটনা ৰোধৰ বাবে এই দলংখনৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল, যাৰ পৰিপ্ৰেক্ষিতত কালি এই পৰিয়ালটোৱে অতি শোকাবহভাৱে এই দুৰ্ঘটনাত তেওঁলোক পতিত হ'ব লগা হৈছে। নিৰঞ্জন কলিতা, টংকেশ্বৰ কলিতা 13 APBNৰ মেজৰগৰাকী আৰু তেওঁৰ সৰু কন্যা আৰু লগতে চালকগৰাকী মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে। টংকেশ্বৰ কলিতা আৰু সৰু কন্যাৰ ইতিমধ্যে মৃতদেহ উদ্ধাৰ হ'ল। সম্প্ৰতি গাড়ীখন উদ্ধাৰৰ বাবে ইয়াৰ পৰা লৈ যাবৰ বাবে ক্ৰেনৰ ব্যৱস্থা কৰা হৈছে আৰু দুবাৰুসকলে তেওঁলোকে অক্সিজেন চিলিণ্ডাৰ লৈ ইতিমধ্যে তেওঁলোকে ইয়াত অভিযান আৰম্ভ কৰিছে মৃতদেহ উদ্ধাৰৰ বাবে। স্থানীয় লোকসকলে আমাক অৱগত কৰিছে যে ঘটনাটো সংঘটিত হোৱাৰ পাছত স্থানীয় কেইবাগৰাকী লোকে তেওঁলোকক উদ্ধাৰৰ বাবে যত্নও চলাইছিল আৰু অৱশেষত সেই তিনিগৰাকী আৰোহীক উদ্ধাৰ কৰিবলৈ তেওঁলোক ব্যৰ্থ হয়। পত্নী আৰু মাজু কন্যাই তেওঁলোকে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে গাড়ী দুৱাৰত ধৰি তেওঁলোকে বাহিৰলৈ মুখ উলিয়াই গৈ আছিল আৰু সেই সময়ছোৱাত স্থানীয় লোকে তেওঁলোকক কৈছিল যে গাড়ীখন এৰি দিয়া বুলি তেওঁলোকে অনুৰোধ জনাইছিল আৰু সেই লোকসকলৰ আহ্বানৰ ভিত্তিত তেওঁলোকে গাড়ীখন এৰি দিয়াৰ পাছত কিছু সময় ককবকাই কিছুদূৰ গৈছিল আৰু তেতিয়াই তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। অনুৰূপ ধৰণে উদ্ধাৰৰ যত্ন কৰিছিল মনোৰঞ্জন মাহাতোক আৰু মনোৰঞ্জন মাহাতোৱে কিন্তু অৱশেষত তেওঁক উদ্ধাৰৰ পৰিকল্পনা ব্যৰ্থ হ'ল আৰু অৱশেষত তেওঁ এনেধৰণে শোকাবহভাৱে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল। আমি গাড়ীখন দেখুৱাইছোঁ, সেইখনেই বাহনখন, যিখন বাহন আজিৰ পৰা 7 দিন পূৰ্বে ক্ৰয় কৰা হৈছিল। নতুন বাহনত আত্মীয় ঘৰত বিয়া খাবলৈ আহিছিল। সাধাৰণতে মনত একোটা ৰং ৰহস্য আনন্দৰ একোটা ভাৱ লৈ তেওঁলোক আহিছিল, কিন্তু বাটত যে নিয়তিয়ে তেওঁলোকৰ বাবে ফান পাতি থৈছিল এই কথাটো সপোনৰো অগোচৰ আছিল আৰু এনেধৰণে নিয়তিয়ে অকালতে প্ৰাণ কাঢ়ি লৈ গ'ল তিনিটি আত্মাৰ আৰু এনেধৰণে তেওঁলোক আজিৰ তাৰিখত মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল আৰু এই সমগ্ৰ ঘটনাটোৱে ইয়াৰ স্থানীয় লোকসকলৰ সকলোৰে মনত গভীৰ শোকৰ ছাঁ পেলোৱা পৰিলক্ষিত হৈছে। সামগ্ৰিকভাৱে লখিমপুৰতো এই ঘটনাটোৱে শোকৰ ছাঁ পেলাইছে। তেওঁ জন্মগাঁও টংকেশ্বৰ কলিতা জন্মগাঁও খগাত আজিৰ তাৰিখত এক শোকাকুল পৰিৱেশ। আনফালে যদি মনোৰঞ্জন মহাতোৰ পৰিয়ালটোৰ কথা চিন্তা চোৱা যায় তেতিয়াহ'লে দেখিবলৈ পাব যে 2 বছৰীয়া এটি পুত্ৰ সন্তান এৰি থৈ গৈছে আৰু অন্তঃসত্ত্বা পত্নী। গতিকে সামগ্ৰিকভাৱে এটা অতি শোকৰ খবৰ আৰু একমাত্ৰ উপাৰ্জনকাৰী মনোৰঞ্জন মহাতোৰ এই ঘটনাৰ পাছত দিক বিদিক হেৰুৱাই পেলাইছে সেই পৰিয়ালটোৱে। স্থানীয় লোকসকল আছে, তেওঁলোকৰ পৰা আমি জানিবলৈ যত্ন কৰিম। আৰু আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ এই মুহূৰ্তত। বুবুল হাজৰিকাই সেই স্থানৰ পৰা আমাক দেখুৱাই আছে অতিকৈ আচলতে শোকাবহ এটা দুৰ্ঘটনা সংঘটিত হৈছিল আৰু আমাৰ সাংবাদিকগৰাকীৰ লগতে স্থানীয় লোকে ইতিমধ্যে কৈছে যে সঁচাকৈ এখন কালিকা লগা এখন দলং আৰু বিশেষকৈ হয়তো বিজ্ঞানসন্মতভাৱেও তাত কিছু বিজুতি আচলতে থাকি গ'ল আৰু যাৰ বাবে হয়তো তাত সঘনাই দুৰ্ঘটনা সংঘটিত হৈছে। আৰু পূৰ্বতেও প্ৰত্যক্ষদৰ্শী বা স্থানীয় লোকে কোৱা অনুসৰি তাত এখন স্কৰপিঅ' লগতে এখন চেণ্ট্ৰ বহুবাৰ বাইকো দুৰ্ঘটনাগ্ৰস্ত হৈছে, পানীত পৰিছিল, বহু লোক মৃত্যু হৈছে, কেইবাগৰাকীও প্ৰাণ ৰক্ষা পৰিছিল। আকৌ সেই অনুৰূপ ঘটনা সংঘটিত হৈছে গেলুৱা নদীত আৰু ইতিমধ্যেই যিখন বাহন I-10 বাহন মাত্ৰ 6টা দিন পূৰ্বে তেওঁলোকে লৈছিল, হয়তো তেওঁলোকে ভাবিছিল সেই নতুন গাড়ীখন লৈ তেওঁলোকে বিভিন্ন স্থানলৈ যাব আৰু এয়া তেওঁলোকৰ আৰম্ভণি আছিল, কিন্তু আৰম্ভণিয়ে শেষ হ'ল আৰু গাড়ীখনো ইতিমধ্যেই দুৰ্ঘটনাগ্ৰস্ত হৈছিল কালিৰ দিনটোত। বুবুল হাজৰিকা। নিশ্চয়কৈ নীলাক্ষী, ইতিমধ্যে তেওঁলোকে অভিযান চলাইছে আৰু এই ঘটনাটোৰ কথা আমি ইতিমধ্যে কৈ আছিলোঁ যে কেনেধৰণে দুটা পৰিয়ালৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছে। ICUত আছে পত্নী আৰু কন্যা টংকেশ্বৰ কলিতা, তেওঁলোকৰ অৱস্থা গুৰুতৰ আৰু ইফালে মনোৰঞ্জন মহাতোৰ মৃত্যুৰ খবৰে সকলোকে মৰ্মাহত কৰিছে, কাৰণ তেওঁ পৰিয়ালৰ কথাটো আমি ইতিমধ্যে অৱগত কৰিছোঁ। এটি 2 বছৰীয়া কণমানি আৰু লগতে অন্তঃসত্ত্বা পত্নীক এৰি থৈ গৈছে। 13 APBNত অতি জনপ্ৰিয় আছিল টংকেশ্বৰ কলিতা। তেওঁ যিখিনি কৰ্মৰাজি সকলো মুগ্ধ হৈছিল। এজন হাঁহিমুখীয়া অমায়িক ব্যক্তি আৰু এই ব্যক্তিজনৰ খবৰ পোৱাৰ লগে লগে, ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে 13 APBNৰ
সদস্যসকলো আহি ইয়াত উপস্থিত হৈছে। ইতিমধ্যে আমি তেওঁলোকৰ লগতো কথা পাতিছোঁ আৰু এই মুহূৰ্তৰ দৃশ্য দেখুৱাইছোঁ। এখন ক্ৰেন আহিছে আৰু ক্ৰেনখনে গাড়ীখন ইয়াৰ পৰা উদ্ধাৰ ইয়াৰ পৰা তুলি নিবলৈ যত্ন কৰিব আৰু আনফালে SDRF NDRF বাহিনীৰ জোৱানসকলে অক্সিজেন চিলিণ্ডাৰ লৈ আমাৰ পৰা কিছু নিলগত তেওঁলোকে পানীত ডুব মাৰি মৃতদেহৰ সন্ধান কৰা দেখিবলৈ পোৱা গৈছে। গভীৰতা বিশেষ নাছিল, খুব বেছি 10 পৰা 12 ফুট গভীৰতা নদীখনৰ আৰু এই ডুবিটোৰ গভীৰতা প্ৰায় 25 ফুট গভীৰতা আছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে নদীখন ডুবিটোৰ মাজেদি পাৰ হৈ গৈছে আৰু এই ডুবিটোত যেতিয়া গাড়ীখন আহি পাইছিল ইয়াতেই 3-4 মিনিট সময় উপঙি থকাৰ পাছত গাড়ীখন লাহে লাহে পানীত ডুব যাবলৈ লৈছিল আৰু সেই সময়ছোৱাতে মাতৃ আৰু পত্নী আৰু কন্যাই বাহিৰলৈ হাত উলিয়াইছিল আৰু তেতিয়াই স্থানীয় লোকসকলে আহ্বান জনাইছিল, যিসকলে দেখিছিল যে আপোনালোকে গাড়ীখন এৰি দিয়ক বুলি কোৱাৰ লগে লগে তেওঁলোকে গাড়ীখনৰ পৰা এৰি দিছিল আৰু তেতিয়া তেওঁলোক পানীত কক-বক কৰিবলৈ লৈছিল। সেনাবাহিনী এজন জোৱানে তেওঁ ছুটীত ঘৰত আছিল আৰু সেই জোৱানজনে দুগৰাকীক উদ্ধাৰ কৰিছিল। মনোৰঞ্জন মহতো কিছু দূৰ উটি গৈ আছিল, তেওঁকো এডাল বাঁহ দি দিয়া হৈছিল খামুচ মাৰি ধৰিবলৈ, কিন্তু তেওঁ ব্যৰ্থ হ'ল আৰু পানীত ডুব যোৱা পৰিলক্ষিত হ'ল। আৰু সেই স্থানতে সম্প্ৰতি অভিযান আৰম্ভ কৰিব SDRF NDRF আৰু ইয়াৰ স্থানীয় লোকসকল আছে, তেওঁলোকৰ পৰা আমি কিছু কথা জানিবলৈ যত্ন কৰিছোঁ। কালিৰ পৰা আপোনালোকে ঘটনাটো দেখিছে, এই মানুহজনক উদ্ধাৰ কৰি কেনেধৰণে একোটা তৎপৰতা চলোৱা হৈছিল মনোৰঞ্জনক আছিলে পানীত, সেই যিটো পানী বাঢ়ি আছিলে সেইটো পানীত আমাৰো সাহস নাই হোৱা মানে বচাবৰ কাৰণে। আপোনালোকে সমগ্ৰ ঘটনাটো সম্পূৰ্ণ মই দেখা নাই, সেইটো সঁচা কথা কৈছোঁ, কিন্তু মানে যিটো পানী বাঢ়ি আছিলে সেইটো পানীত তাৰমানে যোনে হ'লেও পানীত পৰিব নোৱাৰে। পানী অলপ বেছি আছে, নিশ্চয়কৈ কালি জলপৃষ্ঠ বৃদ্ধি পাইছিল নদীখনৰ আৰু সেই জলপৃষ্ঠ বৃদ্ধি পোৱা নদীখনৰ পানীৰ যিহেতু পৰিসৰ বৃদ্ধি হৈ আছিল আৰু সেয়েহে তেওঁলোকে উদ্ধাৰ অভিযানত স্থানীয় লোকসকল কিছু পৰিমাণে ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে আৰু তাৰ পাছতেই 3জনকৈ আৰোহী তেওঁলোক ডুব যাবলগীয়া এটা পৰিস্থিতি হয়। আপুনি কালিৰ পৰা সমগ্ৰ ঘটনাটো দেখি আছে, কেনেধৰণে উদ্ধাৰ অভিযান আৰম্ভ হৈছিল? ঘটনাৰ প্ৰায় আধা ঘণ্টা পাছৰ পৰাই SDRF আৰু NDRFৰ অভিযানকাৰী দল আহি ইয়াত প্ৰায় 7 ঘণ্টা কালি তেওঁলোকে ইয়াত মানে অভিযান চলালে, কিন্তু একো তেওঁলোকে লাভ নকৰিলে। তাৰপাছত সম্পূৰ্ণ 20 ঘণ্টাৰ পাছত আজি প্ৰায় 1 ঘণ্টাৰ আগত তেওঁলোকে দুৰ্ঘটনাগ্ৰস্ত এই গাড়ীখনত তেওঁলোকে সন্ধান পায় আৰু তেওঁলোকে অতি কষ্টেৰে উদ্ধাৰ কৰিবলৈ তেওঁলোকে সক্ষম হয়। আৰু গোটেই সমগ্ৰ পৰিৱেশটো আপোনালোকে চাই আছে যে মানে এনেকুৱা এটা চেপা উত্তেজনা আৰু এনেকুৱা এটা মৰ্মান্তিক ঘটনা তেওঁলোকে ইয়াত কেতিয়াও প্ৰত্যক্ষ কৰা নাই এই অঞ্চলৰ ৰাইজে, সেইটো দেখা গৈছে। হাজাৰ মানুহ ঘাইপথ অথৰিটিয়ে নিশ্চয়কৈ বিহিত ল'ব লাগে, কাৰণ দুৰ্ঘটনা সংঘটিত হৈ আছে। আপোনালোকে কি দেখিছে? এইখন নেশ্যনেল হাইৱে 15 হ'ল, এতিয়া আগতে 52 আছিলে। ঠিকেই পথটো তেওঁলোকে যথেষ্ট বহল কৰিলে, 2 লেন কৰিলে আৰু উন্নতি কৰিলে, বহুত বহল কৰিলে, কিন্তু দলংখন প্ৰায় মানে 2 দশক আগৰ দলং হয় এখন, সেই দলংখন তেওঁলোকে কোনো ডেভেলপমেণ্ট নকৰিলে আজিৰ তাৰিখলৈকে, যিটোৰ ফলত ৰেলিং প্ৰায় নাই বুলি ক'ব পাৰি, আধা ৰেলিং নাই আৰু যি অকণমান আছিলে সেইখিনি মানে বিধ্বস্ত হৈ কালি এই গাড়ীখন এনেকুৱা এটা মাৰাত্মক ঘটনা মানে সংঘটিত হ'বলৈ হ'ল। এইটো তেওঁলোকৰ এটা চূড়ান্ত ব্যৰ্থতা অথৰিটিৰ BROৰ, আৰু এইটো প্ৰশাসনৰো এটা চূড়ান্ত মানে ব্যৰ্থতা। আৰু স্থানীয় ৰাইজ আৰু বিভিন্ন সংগঠনে এইটো সন্দৰ্ভত বাৰম্বাৰ আন্দোলন কৰিছে, পথ অৱৰোধ কৰিছে, পিটিশ্যন দিছে জাপে, কিন্তু চৰকাৰে বা BROৱে কোনো ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰা নাই। নিশ্চয়কৈ ক'ব লাগিব যে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা এই গেলুৱা নদীৰ দলংখন আজিৰ পৰা 2 দশক পূৰ্বে নিৰ্মাণ কৰা হৈছিল আৰু এই পথটো নিৰ্মাণ কৰিছে বৰ্ডাৰ ৰুটছ অৰ্গেনাইজেশ্যনে BROৱে, আৰু তেওঁলোকে 2008 চনত এই পথটো নিৰ্মাণ কৰিলে। নিৰ্মাণ কৰাৰ পাছত দলংখনৰ পৰিসৰ যেনেধৰণে বৃদ্ধি কৰিব লাগিছিল তেনেধৰণে কৰা নহ'ল, পথছোৱা বহল আৰু দলংখন ঠেক, আৰু তাৰ পৰিপ্ৰেক্ষিততে এই ঘটনাটো সংঘটিত হৈ আছে। এনেধৰণে বাৰম্বাৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই মুহূৰ্তত আমি সেই দেখুৱাইছোঁ যে এখন I10 নতুন বাহন, আৰু এই বাহনখন ক্ৰয় কৰিছে লখিমপুৰৰ মেন্দুনা হুণ্ডাইৰ পৰা। বাহনখন ক্ৰয় কৰা হৈছিলে হুণ্ডাই ডিলাৰৰ পৰা, আৰু তাৰ পাছত আজি 7টা দিনত ভৰি দিছে বাহনখনৰ বয়সে, ক্ৰয় কৰাৰ বয়সে,
আৰু কালি 6 নম্বৰ দিনা এই দুৰ্ঘটনাটো সংঘটিত হৈছে। অতি এটা মৰ্মান্তিক দুৰ্ঘটনা যে 3জনকৈ লোকে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে। কনিষ্ঠ কন্যা আৰু লগতে পিতৃয়ে মৃত্যুক সাৱটি লৈছে আৰু মনোৰঞ্জন মাহাতো নামৰ চালকগৰাকীয়ে মৃত্যুক আঁকোৱালি লৈছে। তেওঁ মৃতদেহ এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই। সন্মুখৰ ভাগটো আমি দেখুৱাবলৈ সহযোগী বিৰোধ অনুৰোধ কৰিছোঁ। গাড়ীখনৰ কেনেধৰণে বিধ্বস্ত হৈছে, গাড়ীখন কেনেধৰণে বিধ্বস্ত হৈছে সেই দৃশ্যটো আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। ৰেলিঙত গাড়ীখনে এনেধৰণে খুন্দা মাৰি তাৰ পৰা বাগৰি নদীৰ পানীত পৰিছিল আৰু সেই সময়ছোৱাত গাড়ীখন বাগৰাৰ পাছত গাড়ীখন এই যিটো অৱস্থান এনেধৰণেই এই অৱস্থানতে গাড়ীখন উটি গৈ আছিল আৰু গাড়ীখনৰ দুৱাৰ খুলি দুগৰাকী মাজু কন্যা আৰু মাতৃ হৰুমাই কলিতা তেওঁলোক ওলাই আহিবলৈ যত্ন কৰিছিল আৰু সেই মুহূৰ্তত স্থানীয় লোকে তেওঁলোকক গাড়ীখন এৰি দিবলৈ অনুৰোধ কৰিছিল আৰু সেই মৰ্মে তেওঁলোক জীৱন্তে উদ্ধাৰ হৈছে। আৰু বাকী চালকগৰাকীক যিহেতু উটি যোৱা দেখিছিল আৰু তেওঁকো এডাল বাঁহ দিছিল, বাঁহডাল খামুচি ধৰি উঠি আহিবলৈ, কিন্তু তেওঁ ব্যৰ্থ হ'ল আৰু পানীত ডুব গ'ল। গাড়ীখনত থাকিল টংকেশ্বৰ কলিতা আৰু তেওঁ সৰু কন্যা। গতিকে তেওঁলোক কোনো কাৰণতে গাড়ীখনৰ ভিতৰৰ পৰা ওলাবলৈ সুযোগ লাভ নকৰিলে আৰু গাড়ীখনৰ ভিতৰতে তেওঁলোকে মৃত্যুক আঁকোৱালি ল'লে আৰু দুয়োগৰাকীকে উদ্ধাৰ কৰা হৈছে খন্তেক আগতে। আৰু আমি দেখুৱাইছোঁ যে এই I-10 গাড়ীখন সম্পূৰ্ণৰূপে এনেধৰণে বিধ্বস্ত হৈ পৰিছে আৰু সন্মুখ ভাগত খুন্দা খাই বাগৰি পৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হৈছে। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সেই কালিকা লগা দলং গেলুৱা নদীৰ সেই দলংখনত বাৰম্বাৰ এনে দুৰ্ঘটনা সংঘটিত হৈছে। জিলা প্ৰশাসনক অৱগত কৰা হৈছে। স্থানীয় লোকে আমাক জনাইছে যে তেওঁলোকে পথ অৱৰোধ কৰি বিভিন্ন আন্দোলনৰ কাৰ্যসূচী লৈ ইয়াত গতিৰোধকেই হওক বা অন্যান্য পদক্ষেপ গ্ৰহণ কৰিবলৈ কৰ্তৃপক্ষক দাবী জনাইছিল, কিন্তু আজি তাৰিখলৈকে তেনেধৰণে বিশেষ কাণসাৰ কৰা পৰিলক্ষিত নহ'ল আৰু যাৰ পৰিপ্ৰেক্ষিতত সঘনাই দুৰ্ঘটনা সংঘটিত হৈছে গেলুৱা নদীৰ কালিকা লগা দলংখনত। আৰু কালি এই অনাকাংক্ষিত অভাৱনীয় এই দুখজনক ঘটনাটো সংঘটিত হৈছে। লখিমপুৰ আৰু ধেমাজিত সামগ্ৰিকভাৱে শোকৰ ছাঁ পৰিছে। ৰাজ্যবাসীক শোকত মিয়মান হ'ব লগা এটা দুখবৰ আমি এই মুহূৰ্তত পোনপটীয়াভাৱে সম্প্ৰচাৰ কৰি আছোঁ। SDRF বাহিনীৰ জোৱানসকলে খন্তেক পাছতে পুনৰ তেওঁলোকে অভিযান আৰম্ভ কৰিব, কাৰণ গাড়ীখন ইতিমধ্যে পানীৰ পৰা উঠাই অনা হৈছে। আৰু আমি যদি পৰা যায় সন্মুখৰ ফালে কিছু আমি দেখুৱাবলৈ যত্ন কৰিম। সন্মুখ ভাগটো কেনেধৰণে বিধ্বস্ত হৈছে গাড়ীখনৰ সহযোগী বিৰোধে দেখুৱাইছে। সম্পূৰ্ণৰূপে সন্মুখ ভাগটো তছনছ হৈ গৈছে আৰু গ্লাছখনো ভাগিছে, কিন্তু সম্পূৰ্ণ বিধ্বস্ত হৈ যোৱা আমি দেখিবলৈ পোৱা নাই। আৰু গাড়ীখন যিহেতু গতিবেগ 30 পৰা 40 কিলোমিটাৰ আছিল, গতিকে গতিবেগ নিয়ন্ত্ৰণত আছিল আৰু সেয়েহে দেখিবলৈ পোৱা গৈছে গাড়ীখনৰ যেনেধৰণৰ একোটা যি এটা পৰিৱেশ হ'ব লাগিছিল, যি এটা অৱয়ব হ'ব লাগিছিল, ঠিক তেনেধৰণৰ অৱয়ব গাড়ীখনৰ ক্ষেত্ৰত নাই। কিন্তু ভিতৰত থকা লোকসকল গাড়ীখনৰ পৰা ওলাই আহিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত এই 3গৰাকীয়ে কৰোণভাৱে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে। আৰু যিহেতু নিয়ন্ত্ৰিত গতিবেগৰ মাজেৰে গাড়ীখন চলাইছিল চালক মনোৰঞ্জন মাহাতোৱে, 30 পৰা 40 কিলোমিটাৰ হুণ্ডাই I-10 হয় বুবুল হাজৰিকা, গতিবেগৰ মাত্ৰ 30 পৰা 40 হয়তো হ'ব পাৰে প্ৰত্যক্ষদৰ্শীৰ মতে। তাৰ পিছতো ইমান এটা ভয়ানক দুৰ্ঘটনা য'ত নেকি এটা পৰিয়ালৰ দুগৰাকী আৰু আন এগৰাকী চালকে প্ৰাণ হেৰুৱাইছে। আমি পোনপটীয়া সম্প্ৰচাৰত যাম, কিন্তু এটি চমু বাণিজ্যিক বিৰতি খুব সোনকালে উভতি আহি আছোঁ। সময় যে বেয়া এই অভ্যাস নেৰিবা, মাস্ক পিন্ধা দূৰত ৰোৱাতেহে পলাই যাব কৰোণা। লগত আছো অনৰ্গল, ইয়াৰ সদে ইয়াৰে বন্ধন। যিকোনো হেয়াৰষ্টাইল বনাব পাৰি যেতিয়া চুলি দেখা যায় ঘন। এতিয়া মাত্ৰ এটকাতে সানসিল্ক থিক এণ্ড লং। যেতিয়া চুলি হয় ঠিক এনি ষ্টাইল কৰা পিক সানসিল্ক। আৰু ময়ো পুৰা 50 টকা বচালো হৰলিক্সৰ নতুন 500 গ্ৰাম পেকত। হৰলিক্সৰ নতুন 500 গ্ৰাম পেক, বৃহৎ পুষ্টি, বৃহৎ ৰাহি। এনেকুৱা বাৰিষাত কাপোৰ সেমেকি থকাৰ ফলত দুৰ্গন্ধ ওলায়, বেচেৰা। কিন্তু কমফৰ্ট থকা ঘৰত মাথোন সুগন্ধহে আহে।
কমফৰ্ট আফটাৰ ৱাছত আছে কুইক ড্ৰাই টেকনলজি আৰু ফ্ৰেগ্ৰেন্স পাৰ্লছ বাৰিষাতো কাপোৰ শুকাই সোনকালে আৰু হৈ থাকে সুগন্ধিত এইটো কি এইটো গুড নাইট গোল্ড ফ্ল্যাশ ফ্ল্যাশ মোডত ফ্ল্যাশ वेपर्स পুলিচৰ দৰে সুকে কোনে লুকাই থকা ডকাইত মহক বিচাৰি কৰে ধপক ধপক 30 মিনিটৰ পিছত নৰ্মেল মোডত অটোমেটিকলি প্ৰত্যেক 4 ঘণ্টাতে ফ্ল্যাশ वेपर्स পুনৰ ওলাই ধপক ধপক গুড নাইট গোল্ড ফ্ল্যাশ Dojo, Kua, come. তোজো বিজি Dojo. তোজো নিহি আধৰুৱা খাদ্যই দিয়ে আধৰুৱা পুষ্টি দৈনিক খাদ্যৰ সৈতে দিয়ক জুনিয়ৰ হৰলিক্স যি A to Z পুষ্টি পূৰা কৰাত সহায় কৰে ফিনিশ মোৰ সৌন্দৰ্যৰ আৰম্ভণি ঘটে লাক্সেৰে ইয়াত আছে 7 বিধ বিউটি উপাদান ইজ আছে কোমল উজ্জ্বল ছাল লাক্স মোৰ উজ্জ্বলতাৰ ৰহস্য ডক্টৰ অৰ্থ আয়ুৰ্বেদিক তেল আৰু কেপচুল আঁঠু কঁকাল আৰু কাণ অথবা যিকোনো বিষয় হওক ই মোক বিষৰ পৰা সম্পূৰ্ণ মুক্তি দি এক আনন্দৰ জীৱন দিয়ে एक्स चॉकलेट अब सिर्फ 35 रुपीज में आपको बनाए एक स्वीट मैन So smell sweet and stay ready. Axe chocolate now in a super saver pack for just ₹35. Voted India's #1 pocket perfume. Hello Streaks Insta shampoo hair color ইয়া খুকান চুলিত লগাও আৰু 5 মিনিটতে ধুই পেলাও হেয়াৰ কালাৰ কৰা এতিয়া শ্যাম্পুৰ দৰে সহজ Streaks Insta shampoo hair color এতিয়া Streaks Insta shampoo hair color ধুনিয়া burgundy কালাৰটো বিৰতিৰ পিছত স্বাগতম ৰাজ্যত নতুনকৈ 479 গৰাকীৰ দেহত পোৱা গৈছে কোভিড-19 পজিটিভ আক্ৰান্তসকলৰ 238 গৰাকী হৈছে গুৱাহাটীৰ এই পৰ্যন্ত ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 9434 লৈ 10000ৰ দিশে গতি কৰিছে এতিয়া ৰাজ্যত আক্ৰান্তৰ সংখ্যাই এই মুহূৰ্তলৈ আৰোগ্য লাভ কৰিছে 6106 জন লোকে 9434 জন লোক বৰ্তমান আক্ৰান্ত হৈছে ৰাজ্যত আৰু 10000ৰ ঘৰ চুব মাত্ৰ কেইটামান সংখ্যা বাকি এনেকুৱা সময়ত সকলো সাৱধান হ'বৰ হৈছে কাৰণ এটা দিনত 479 গৰাকীৰ দেহত পোৱা গৈছে কোভিড-19 নতুনকৈ পোৱা গৈছে আৰু আক্ৰান্ত 238 গৰাকী গুৱাহাটী মহানগৰী নিজে অনুমান কৰিল গুৱাহাটী মহানগৰীত কিমান দ্ৰুত সংক্ৰমণ হৈছে এতিয়া কোভিড-19ৰ আৰু আমি ইতিমধ্যে যেহেতু জনাইছো বিভিন্ন স্থানত বৰ্তমান যদিও লকডাউন বিশেষকৈ গুৱাহাটী মহানগৰীত লকডাউন চলি আছে আৰু এই লকডাউনৰ সময়ছোৱাত কি বিভিন্ন স্থানত বহুতে লকডাউনৰ আইন উলংঘা কৰি ওলাই আহিছে তেনেকুৱা সময়ত আৰক্ষীও সষ্টম হৈ আছে দুটা পৃথক স্থানত গুৱাহাটী মহানগৰীৰ দুটা পৃথক স্থানত আমাৰ দুগৰাকীকৈ সাংবাদিক বিমল ফুকন মহন্ত আৰু আনফালে বিৰুৎ পল খেনচো আছে প্ৰথমে আমি বিমল ফুকন মহন্তৰ ওচৰলৈ গৈছো বিমল কি আপুনি কোনটো স্থানত উপস্থিত আছে আৰু আজিৰ দিনটোত আইন অমান্যকাৰী কোনোবা আহিছে নেকি ওলাই বৰ্তমান সময়ত গুৱাহাটীত চলি আছে লকডাউন কিন্তু লকডাউন সঁচাকৈ কিমান পৰ্যায়ত কোনটো পৰ্যায়ত লকডাউন হৈছে ৰাইজৰ সঁহাৰি কেনেকুৱা সেয়া আজি দেখুৱাবলৈ পুৱাই আমি ওলাইছো গুৱাহাটী মহানগৰীত আহক যাওঁ গুৱাহাটী মহানগৰীৰ মূল পথকেইটাত কেনেধৰণৰ জনসমাগমনো আছে কোন ওলাই আহিছে সেয়া এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাব বিচাৰিছো এয়া গুৱাহাটীৰ জিএছ ৰোডৰ দৃশ্য আমি জিএছ ৰোডৰ দৃশ্য দেখুৱাইছো আমি উলুবাৰীৰ যি উৰণীয়া সেতু সেই উৰণীয়া সেতুৰ পৰা ইতিমধ্যে আৰম্ভ কৰিছো আৰু আমি আপোনালোকক দেখুৱাই যাম উৰণীয়া সেতুৰ কিছু দৃশ্যাংশ এয়া উলুবাৰী উৰণীয়া সেতুৰ পৰা আমি পোনে পোনে আমাৰ যাত্ৰা আৰম্ভ হৈছে আমি যাব বিচাৰিছো এই মুহূৰ্তত গণেশগুৰি অভিমুখে আৰু আমি গণেশগুৰি অভিমুখে আহি আছো এই চোৱা হ'ল উলুবাৰী উৰণীয়া সেতুৰ ওপৰৰ দৃশ্য সম্প্ৰতি অতি গণসংক্ৰমণ হৈছে গুৱাহাটীত আৰু যি ভয়াৱহ গণসংক্ৰমণৰ বাবেই আচলতে লকডাউন পুনৰ দিবলৈ বাধ্য হৈছে কিন্তু অকল গুৱাহাটীত গণসংক্ৰমণ অধিক ভয়াৱহ হোৱাৰ বাবে আচলতে গুৱাহাটীত পুনৰ লকডাউন দিবলগীয়া এটা পৰ্যায় আহি পৰিলে কিন্তু এই মুহূৰ্তত আমি গুৱাহাটীৰ কিছু দৃশ্যাংশ আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ এয়া উৰণীয়া সেতুৰ পৰা আমি কিছু দৃশ্যাংশ দেখুৱাইছোঁ এনেধৰণৰ ভয়াৱহ গণসংক্ৰমণ হৈছে যে যিটো গণসংক্ৰমণৰ বাবে আজিৰ তাৰিখত হয়তো যিসকল লোক সংক্ৰমিত হৈছে তেওঁলোকেও নাজানে যে তেওঁলোক আচলতে সংক্ৰমিত হ'ল কেনেকৈ এনেধৰণৰ এটা ভয়াৱহ পৰিস্থিতি আজিৰ তাৰিখত আৰু সেয়েহে সকলোৱে আচলতে বিচাৰিছে যে সকলো ঘৰত সোমাই থাকক অন্ততঃ ঘৰত সোমাই থাকিলে
এই যি চেইন, এই কোভিডৰ যি চেইন, সেই চেইন হয়তো বন্ধ হৈ যাব আৰু অন্যথা ইয়াৰ পৰা ৰোধ পাব, ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ অন্য কোনো উপায় নাই। এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিছোঁ এয়া হ'ল লাচিত নগৰৰ কিছু দৃশ্যাংশ। ইয়াত এনেধৰণে বেৰিকেড দিছে আৰক্ষীয়ে। আজি হয়তো নিশাৰ ভাগত বেৰিকেড কিছু আঁতৰাই থোৱা হৈছিল। আৰু এয়া দেখা পাইছে আপোনালোকে এখন পানীৰ গাড়ী, ইয়াত দুই এখন পানী কঢ়িওৱা গাড়ীৰ বাহিৰে অন্য বাহন এই মুহূৰ্তত পথৰ ওপৰত নাই। নিৰ্জন পৰিৱেশ। চৰকাৰৰ যে আহ্বান আছিল সকলোৱে লকডাউন মানি চলক, যি আহ্বান আৰক্ষীৰ আছিল যে সকলোৱে সেই আহ্বান মানি চলা দেখা পোৱা গৈছে। দুই এজন চাফাই কৰ্মচাৰী দেখা পোৱা গৈছে আৰু এয়া দেখা পাইছে এখন আৰক্ষীৰ গাড়ী গৈছে। অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে বাকী সকলোকে ওলাই অহাত নিষিদ্ধ আচলতে কৰা হৈছিল আৰু সকলোৱে মানি চলা দেখা পোৱা গৈছে। এয়া স্কুটি লৈ গৈছে তেখেত এজন যান বাহন শাখাৰ আৰক্ষী আৰু ইয়াৰ বাহিৰে অন্য কোনো লোক ওলাই অহা দেখা পোৱা নাই। আমি নিৰ্জন পথছোৱা আমি দেখুৱাইছোঁ এই মুহূৰ্তত। এই মুহূৰ্তত এইটো গুৰুত্বপূৰ্ণ এটা বিষয় যে ক'ব লাগিব যে লকডাউন মানি নচলিলে, লকডাউনৰ পৰা হয়তো পৰিত্ৰাণ পাবলৈ হ'লে বা কৰোণাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে এই লকডাউন মানি চলিব লাগিব। অন্য কোনো উপায় আজিৰ তাৰিখত নাই। সংক্ৰমণ ৰোধ কৰিবলৈ হ'লে দূৰত্ব বজাই ৰাখিব লাগিব, সকলোৱে মাস্ক পৰিধান কৰিব লাগিব, অন্য কোনো উপায় নাই। আন এখন বাহন দেখা পাইছোঁ, এখন গাখীৰ কঢ়িওৱা বাহন আৰু যিসকল লোক ওলাই আহে তেওঁলোকেও অন্ততঃ মুখ আৰু নাক ঢাকি থকাকৈ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। আৰু এই মুহূৰ্তত আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ। এয়া ভঙাগড় উৰণীয়া সেতুৰ ওপৰত আমি এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ। ভঙাগড় উৰণীয়া সেতুৰ পৰা আমি কিছু দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ। নিৰ্জন গুৱাহাটী, লকডাউন গুৱাহাটীৰ, আৰু এয়া লকডাউন গুৱাহাটীৰ দৃশ্যাংশ। এই মুহূৰ্তত আপোনালোকে GS ৰোডটো নিশ্চয় দেখা পাইছে। GS ৰোডটোত এখনো গাড়ী নাই। সকলো যিকেইখন গাড়ী মাত্ৰ আছে সেইকেইখন একমাত্ৰ অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত বাহন, বাকী কোনো ধৰণৰ বাহন ওলাই অহা এই মুহূৰ্তত দেখা পোৱা যোৱা নাই। পথৰ ওপৰত এই মুহূৰ্তত দেখা পোৱা গৈছে যে পথৰ ওপৰত দুই এজন আৰক্ষীৰ লোকৰ বাহিৰে, চাফাই কৰ্মী লোকৰ বাহিৰে অন্য কোনো লোকৰ উপস্থিতি দেখা পোৱা যোৱা নাই। এই মুহূৰ্তত আপোনালোকে দেখা পাইছে দুই এজন আৰক্ষীৰ লোক, বাকী কেইজন দেখা পাইছে আপোনালোকে GMCৰ চাফাই কৰ্মী কেইজন আছে, আৰক্ষীৰ লোক আছে। বাকী কিন্তু এই পথছোৱা সম্পূৰ্ণ প্ৰায় জনশূন্য এছোৱা পথ। সদাব্যস্ত GS ৰোড আজি এনেধৰণে দেখা পোৱা গৈছে, জনশূন্য অৱস্থাত আছে। আৰু জনশূন্য অৱস্থাত থকাৰ কাৰণ এটাই যে সকলোৱে এই লকডাউন মানি চলিছে, সকলোৱে এই যি মহামাৰী, এই মহামাৰী সদৃশ পৰিৱেশৰ পৰা, মহামাৰী সদৃশ এটা বেমাৰৰ পৰা আচলতে হাত সাৰিবলৈ সকলোৱে এক প্ৰকাৰ দেখা পোৱা গৈছে যেন ঘৰৰ ভিতৰত আবদ্ধ হৈ আছে। চৰকাৰৰ যে আহ্বান আছিল সেই আহ্বানৰ সকলোৱে সঁহাৰি জনোৱাটো এটা নিশ্চয় শুভ লক্ষণ। আৰু এই শুভ লক্ষণ এই মুহূৰ্তত দেখা পোৱা গৈছে। আমি GS ৰোড, যি সদাব্যস্ত GS ৰোড, যিকোনো মুহূৰ্ত বিমল মহন্তই আমাক দেখুৱাইছে GS ৰোডত তেওঁ এনেকৈ গৈ থকা মুহূৰ্তত ভিজুৱেলছসমূহ সংগ্ৰহ কৰিছিল আৰু ক'ত কি ধৰণৰ লকডাউনৰ নীতি মানি চলা হৈছে তাৰো কিছু তেওঁ প্ৰত্যক্ষ কৰিলে। মৰ্ণিং প্ৰাইমৰ পৰৱৰ্তী অংশলৈ যোৱাৰ বাবে এইখিনিতে সময় হৈছে বিৰতিৰ। কাম আৰম্ভ কৰাৰ বাবে বহুত কিবা কিবি আছে, কিন্তু ফিনিচাৰৰ বাবে আছে নতুন প্ৰলাইট উইথ ইলেক্ট্ৰলাইটছ এণ্ড ভিটামিন C, কাৰণ জগতখন হ'ল ফিনিচাৰৰ। প্ৰলাইট, এনাৰ্জি দূৰলৈকে যোৱাৰ। L18 আই ড্ৰামা কাজল, গভীৰ কলা ৰং, মোৰ ওৱান ষ্ট্ৰোক বোল্ড লুক। L18 আই ড্ৰামা কাজল এতিয়া মাত্ৰ 90 টকাত। L18 কি ধুনীয়া লাগিছে।
পিছে চুলি খুল না বেছি বিউটিফুল লাগিব পকা চুলি ঢাকি ৰাখিছো খুল এইটো মই কৈ আছো কালাৰ আবদাল লোৱা কালাৰ 10 গুণ বেছি এল'ভেৰাৰ আবদাল নতুন গোদৰেজ এক্সপাৰ্ট ৰিচ ক্ৰেমেৰে ইয়াৰ নো অমনিয়া ক্ৰেমে দিয়ে ৰিচ কালাৰ আৰু চুলি দেখাই সফটাৰ আৰু শাইনিয়াৰ গোদৰেজ এক্সপাৰ্ট ৰিচ ক্ৰেম এই কালাৰে লয় আবদাল আপোনাৰ বগা বৰণ বাৰু ম্লান পৰিছে নেকি নহয় কেৱল ঢাক খাইছে ডেড স্কিন সেলছৰ তলত নতুন পন্স হোৱাইট বিউটি ফেচ ৱাশ ইয়াৰ ডাবল ফেয়াৰনেছ একশ্যনে ডেড স্কিন সেলছ দূৰ কৰে আৰু নতুন উজ্জ্বল সেলছ উত্থিত কৰে যাতে আপোনাৰ বগা বৰণ উজ্জ্বলি উঠে পন্স হোৱাইট বিউটি ফেচ ৱাশ পাওক বগা বৰণ প্ৰতিবাৰ ৱাশ কৰোঁতে বিজয়ীসকলৰ জন্ম নহয় বিজয়ী গঢ়ি তোলা হয় टॉप सिम सीमेंट मजबूती का भरोसा हमेशा। গুড মৰ্নিং টিচাৰ শুনা ক্লাছ মুখ হ'ল বীজাণুৰ এন্ট্ৰি পইণ্ট আৰু কলগেট উইথ শক্তি বীজাণুক মুখতেই নিৰ্মূল কৰে আৰু ভিতৰলৈ যোৱাত বাধা দিয়ে কলগেট উইথ শক্তি মুখখন চাফা মানে আপুনি হেল্ডি বেবী চোৱা হেলদি কম্পিটিশ্যনত আমি এজন আনজনৰ পাৰ্টনাৰ আৰু আমাৰ হেল্থ পাৰ্টনাৰ হ'ল লাইট হৰলিক্স জিৰ' এডেড চুগাৰ হাই প্ৰটিন এক্টিভ লাইফ সানডেত নহয় তোমাৰ পছন্দৰ পকৰি বনাম আচ্ছা তুমি আৰু মই কিয় বনাব নালাগে পন্স হোৱাইট বিউটি ইয়াৰ ভিটামিন B3 ফৰ্মুলাই 7 দিনতে দাগ কমায় স্পটলেছ গ্লো লৈ আহে পকৰিৰ বাবে ইমান যা যোগাৰ পকৰি ডক্টৰ অৰ্থ আয়ুৰ্বেদিক তেল আৰু কেপচুল আঁঠু কঁকাল আৰু কান্ধ অথবা যিকোনো বিষেই হওক ই মোক বিষৰ পৰা সম্পূৰ্ণ মুক্তি দি এক আনন্দৰ জীৱন দিয়ে ই কোনো টেম্পৰেৰী পেইন কিলাৰ নহয় আয়ুৰ্বেদিক ঔষধ হয় সুৰক্ষিত মোৰ কলা চুলি ভেছমলৰ চমৎকাৰ নতুন ভেছমল কেশ কালাত আছে 3 বিধ নতুন অইলছ ই প্ৰাকৃতিক অক্সিজেনেৰে চুলি কালাৰ কৰে যি দিয়ে নেচাৰেল লুকিং কলা চুলি মই বাছি ললো নতুন ভেছমল কেশ কালা হেয়াৰ কালাৰ কাৰণ ইয়েই হ'ল সঠিক বিৰতিৰ পিছতে দিবলৈ লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ বাক্সাৰ শালবাৰীৰ গাঁতিত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে দুৰ্বৃত্তই গুলীয়াইছে এজন ব্যক্তিক আহত ব্যক্তিজন প্ৰাণজিৎ দাস মূৰত আঘাত পোৱা ব্যক্তিজন সম্প্ৰতি বিপদমুক্ত এই ঘটনা সম্পৰ্কত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে নিশাই ঘটনাস্থলীত সাংসদ নৱকুমাৰ শৰণীয়াক গৈ তেওঁ উপস্থিত হয় পৰিস্থিতিৰ বুজ লয় আৰু দোষীক শীঘ্ৰে কৰায়ত্তৰ দাবী তোলে সাংসদগৰাকীয়ে বিচাৰি থাকাতে হঠাৎ এটা শব্দ হৈছিল সেই শব্দটোত মোৰ কোনো আঘাত বুলি মই শৰীৰত অনুভৱ কৰা নাই শব্দটো হোৱাৰ লগে লগে ভয় খালোঁ ভয় খাই মাত্ৰ আমি ভাবিলোঁ কিহৰ শব্দ এইটো এই লাইনৰ কিবা বিজুতি ঘটিল বাহিৰত ওলাই আহ বুলি মানে মই এটা চাউণ্ড দিছোঁ গোটেই কথাকে বাহিৰত ওলাই গ'লোঁ বাৰাণ্ডাত মানে বাৰাণ্ডাত ওলাই যাত বাৰাণ্ডাত কিন্তু মোৰ এটা সাধাৰণ বিষ এটা আহিছে মই লাৰি চালোঁ মাথাত লাৰি চাং যেতিয়া মানে গাটা গাটা পাইছোঁ তাৰপিছত যেতিয়া মুখখন নহয় জোৰকৈ মানে আঙুলিত দিয়াৰ পিছত আঙুলিটো মই আগত যেতিয়া আনি লওঁ যে মোৰ আঙুলিত একদম পুৰা তেজ তাৰপিছত পৰিয়ালবৰ্গই মোক সেইটো ৰেষ্ট ল'বা দিছে বুলেটটো চালোঁ মই 3-2 বৰৰ বুলেট আৰু এইটো আচলতে মাৰ্ডাৰ এনেকুৱা ধৰণৰ হোৱাৰ সম্ভাৱনাটোৱে আছিল আমাৰ কপাল ভাল আছিলে তেওঁৰ মাথাত শ্লিপ নহয় আচলতে সোমাইছিলে কিন্তু অলপ ভিতৰলৈকে নোসোমালে কাক সন্দেহ কৰে আপুনি কিহৰ বাবে হোৱা বুলি ভাবে এই ক্ষেত্ৰত মই MP হিচাপে যিহেতু আমাৰ দায়িত্ব আছে আমি এতিয়াই নকওঁ আমি প্ৰশাসনক কৈছোঁ ভালকৈ ইনভেষ্টিগেশ্যন কৰক নগাঁৱৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত কৰোণাতংক দণ্ডাধীশসহ 5 জনৰ দেহত COVID-19 পোৱা গৈছে আক্ৰান্ত 2 দণ্ডাধীশ ইকবাল আহমেদ আৰু সালেক আহমেদ আক্ৰান্ত সহ কাৰ্যালয় সহায়ক নীলাপ নয়ন ডেকা লগতে আক্ৰান্ত জাৰিকাৰক দিলদাৰ হুছেইন আৰু পিয়ন মৃন্ময় জ্যোতি বৰা শুকুৰবাৰে চেনিটাইজ কৰা হ'ব অৰ্থাৎ আজিৰ দিনটোত নগাঁৱৰ জিলা ন্যায়িক আদালতৰ কাৰ্যালয় চেনিটাইজ কৰাৰ কথা আছে কাৰণ 5 জনৰ দেহত একেলগে পোৱা গৈছে COVID-19 জিএমচিৰ প্ৰেক্ষাগৃহত কালি বিশেষ কাৰ্যসূচী সম্পন্ন হয় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই কাৰ্যসূচী আৰম্ভ হৈছিল COVID-19ৰ নতুন টেষ্ট কিট মুকলি কৰে স্বাস্থ্যমন্ত্ৰীয়ে COVID-19 AG টেষ্ট কিট মুকলি কৰা হয় কালিৰ দিনটোতে এই কিটৰ সহায়ত কম সময়তে সম্পন্ন হ'ব সোৱাবৰ পৰীক্ষা 15 মিনিটত সোৱাব পৰীক্ষাৰ ফলাফলো লাভ কৰিব পৰা যাব এই বিশেষ কিটৰ জৰিয়তে আমি নাকৰ পৰা চেম্পল ল'ম আৰু আধা ঘণ্টাৰ ভিতৰতে মানুহজন পজিটিভ নে নিগেটিভ সেইটো আমি ফাইনেলি ৰিজাল্ট দিব পাৰিম
আৰু ৰিজাল্টটো ওলোৱাৰ লগে লগে তেওঁক আমি হস্পিটেলত লৈ আহিম এইটো ৰেপিড নহয় এইটো ফাইনেল টেষ্ট ইয়াৰ পিছত আৰু টেষ্ট কৰিব নালাগে যদি পজিটিভ হয় যদি নিগেটিভ হয় কাবাৰ যদি মনত সন্দেহ থাকে তেওঁ আৰু এটা নৰ্মেল আমাৰ যিটো RT-PCR টেষ্ট সেইটো কৰিব পাৰে লাষ্ট খবৰ মতে মই 9:30 মাতিছোঁ গোটেইকেইজনক লাষ্ট খবৰ মতে 400 পেচেণ্ট অলৰেডি তাত সোমাইছে এতিয়া অলপ কমি যাব কাৰণ পেচেণ্টৰ মাত্ৰাটো বাঢ়িছে গতিকে কিউৰৰ আজিও 278জন পেচেণ্ট কিউৰ হৈছে এই টেষ্টটো কৰাৰ ফলত আমি কি ক'ম মানুহকেইজনক ডে 1ত পাই যাম ডে 1ত পালে কিউৰ হ'বৰ কাৰণে 10 দিন লাগিব এতিয়া আমি মানুহ যেতিয়া লৈ আহোঁ অলৰেডি 5 দিনমান হৈ যায় গতিকে 5 দিনত পাই যাওঁ সেইকাৰণে অহা 15-10 দিনমান কিউৰৰ পাৰ্চেণ্টেজটো অলপ শ্ল' হৈ যাব বলিউডৰ বিশিষ্ট নৃত্য পৰিচালক সৰোজ খানৰ দেহাৱসান মুম্বাইৰ গুৰু নানক হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছে সৰোজ খানে 71 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছে সৰোজ খানে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে বিশিষ্ট নৃত্য পৰিচালকগৰাকীৰ তিনিবাৰকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল সৰোজ খানে 2000তকৈ অধিক গানত তেওঁ নৃত্য পৰিচালনা কৰিছিল ডলাৰে ডলাৰ দৰে এটি জনপ্ৰিয় গীত লগতে 1 2 3 আদি জনপ্ৰিয় গানৰ নৃত্য পৰিচালনা কৰিছিল এইগৰাকীয়ে সৰোজ খানে সৰোজ খানে নৃত্য পৰিচালনা কৰা এটা জনপ্ৰিয় গীত ডলাৰে ডলাৰ আমি কিছু আপোনালোকক দৃশ্যাংশ দেখুৱালোঁ আৰু এইগৰাকী সৰোজ খানৰ 71 বছৰ বয়সত হৃদক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হৈছে পৰৱৰ্তী খবৰ ভাৰতীয় সেনাৰ এগৰাকী প্ৰাক্তন মেজৰৰ এটা বিস্ফোৰক টুইটক লৈ সামাজিক মাধ্যমত এতিয়া সৰব চৰ্চা কাঠমাণ্ডুস্থিত চীনা দূতাবাসে নেপালৰ প্ৰধানমন্ত্ৰী KP শৰ্মা অলিক হানি ট্ৰেপিঙৰ জালত পেলাইছে বুলি দাবী কৰিছে ভাৰতীয় সেনাৰ প্ৰাক্তন মেজৰগৰাকীয়ে গৌৰৱ আৰ্য নামৰ প্ৰাক্তন মেজৰগৰাকীয়ে আনকি নেপালত থকা চীনৰ ৰাষ্ট্ৰদূত হৌ ইয়ানকিয়ে নেপালৰ প্ৰধানমন্ত্ৰীক নিয়ন্ত্ৰণ কৰি আছে বুলিও দাবী কৰিছে এনে কি তথ্যৰ ভিত্তিত নেপালৰ প্ৰধানমন্ত্ৰী আৰু হৌ ইয়ানকিৰ প্ৰসংগ উত্থাপন কৰিছিল গৌৰৱ আৰ্যই চাওক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন ভাৰত নেপালৰ মাজত কূটনৈতিক সম্পৰ্ক বেয়াৰ ফালে গতি কৰাৰ আঁৰত চীনৰ এইগৰাকী ৰাষ্ট্ৰদূতৰ হাত থকা বুলি সন্দেহৰ সৃষ্টি হৈছে শেহতীয়াকৈ ভাৰতৰ কিছু অঞ্চল সন্নিৱিষ্ট কৰি নেপালে যিখন নতুন মানচিত্ৰ সংসদত গৃহীত কৰিছিল সেই মানচিত্ৰ প্ৰস্তুতৰ ক্ষেত্ৰতো নেপালত থকা চীনৰ ৰাষ্ট্ৰদূত হৌ ইয়ানকিৰ প্ৰভাৱ থকা বুলি চৰ্চা চলি আছে এনে সময়তেই ভাৰতীয় সেনাৰ প্ৰাক্তন মেজৰ গৌৰৱ আৰ্যৰ এটা বিস্ফোৰক টুইট হানি ট্ৰেপিং চক্ৰৰ শিকাৰ হৈছে নেপালৰ প্ৰধানমন্ত্ৰী KP শৰ্মা অলি কাঠমাণ্ডুস্থিত চীনা দূতাবাসে পেলাইছিল সমগ্ৰ ট্ৰেপিঙৰ জাল চীনা দূতাবাসৰ হাতত নেপালৰ প্ৰধানমন্ত্ৰী KP শৰ্মা অলিৰ ভিডিঅ' থকা বুলি দাবী কৰিছিল প্ৰাক্তন মেজৰ গৌৰৱ আৰ্যই ইমানেই নহয় চীনা ৰাষ্ট্ৰদূত হৌ ইয়ানিৰ ফটো সন্নিৱিষ্ট কৰি গৌৰৱ আৰ্যই লিখিছে নেপালৰ প্ৰধানমন্ত্ৰীক নিয়ন্ত্ৰণ কৰিছে হৌ ইয়ানকিয়ে সেইবাবেই চীনে নেপালী গাঁও দখল কৰাৰ পিছতো প্ৰধানমন্ত্ৰী অলি মৌন হৈ থাকে বুলি লিখিছে ভাৰতীয় সেনাৰ এগৰাকী প্ৰাক্তন মেজৰে নেপালৰ ৰাজনীতিত হৌ ইয়ানকিৰ প্ৰভাৱৰ কথা সৰ্বজনবিদিত নেপালত চীনৰ গ্লেমাৰাছ ৰাষ্ট্ৰদূত হিচাপে পৰিচিত হৌ ইয়ানকি কেতিয়াবা যদি নেপালৰ পৰ্যটনৰ প্ৰসাৰৰ বাবে এনে ফটোশ্বুট কেতিয়াবা আকৌ নেপালী গীতৰ তালে তালে নৃত্য হৌ ইয়ানকিৰ
কিন্তু কোনো ধৰণৰ প্ৰামাণিক তথ্য নোহোৱাকৈ গৌৰৱাৰ্যই কৰা এনে টুইটক লৈ সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ প্ৰাক্তন মেজৰ গৌৰৱাৰ্যই এগৰাকী মহিলা ৰাষ্ট্ৰদূতক অপমান কৰাৰ অভিযোগ তুলিছে বহুজনে ভাৰতীয় সেনাৰ মৰ্যাদা হানি কৰাৰো অভিযোগ তোলা হৈছে গৌৰৱাৰ্যৰ বিৰুদ্ধে টুইটাৰ ভৰি পৰিছে এনেধৰণৰ টুইটেৰে সকলোৱে ধিক্কাৰ দিছে গৌৰৱাৰ্যক টুইটাৰত কতো সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত গৌৰৱাৰ্যই সদায় সুৰ এইবাৰ দেখিলে এইগৰাকী চীনা ৰাষ্ট্ৰদূতৰ দ্বাৰা নেপালৰ প্ৰধানমন্ত্ৰী হানি ট্ৰেপিঙৰ চিকাৰ হোৱা নাছিল কিন্তু একেটা টুইটত চীনা ৰাষ্ট্ৰদূতৰ দ্বাৰা নেপালৰ প্ৰধানমন্ত্ৰী নিয়ন্ত্ৰিত হৈ থকা বুলি পুনৰ দাবী কৰিলে প্ৰাক্তন মেজৰ গৌৰৱাৰ্যই নেশ্যনেল ডেস্ক প্ৰতিদিন টাইম দেশৰ সামৰিক শক্তি বৃদ্ধিৰ এবাৰ লক্ষ্য লোৱা হৈছে যুদ্ধাস্ত্ৰ ক্ৰয় কৰাত অনুমোদন জনাইছে ডিএছএ ভাৰতে ক্ৰয় কৰিব 21খনকৈ MiG-29 ক্ৰয় কৰিব 12খন Sukhoi 30 MKL যুদ্ধ বিমান আটাইকেইখন যুদ্ধ বিমান ক্ৰয় কৰিব ৰাছিয়াৰ পৰা অধিক শক্তিশালী কৰা হ'ব 59খন MiG-29 ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিব ভাৰতে যুদ্ধ বিমান যুদ্ধাস্ত্ৰ ক্ৰয়ত ভাৰতে ব্যয় কৰিব সৰ্বমুঠ ৩৮,৯০০ কোটি টকা এপিনে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বাতিল কৰিছে লেহ ভ্ৰমণ ভাৰত চীন সীমান্তৰ পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে আজি লেহলৈ যোৱাৰ কথা আছিল ৰাজনাথ সিং কিন্তু প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে বাতিল কৰিছে তেওঁৰ লেহ ভ্ৰমণ দুৰ্ধৰ্ষ অপৰাধী গুলীবৰ্ষণত 8জন আৰক্ষী নিহত হৈছে কানপুৰত সংঘটিত হৈছে এই ঘটনা উপ আৰক্ষী অধীক্ষক এজনো নিহত হৈছে লগতে নিহত হৈছে 3জনকৈ আৰক্ষীৰ উপ পৰিদৰ্শক ৰাহুল তিৱাৰী নামৰ হত্যাকাৰী এজনৰ সন্ধানত অভিযান চলাইছিল আৰক্ষীৰ দলটোৱে অভিযান চলাইছিল কানপুৰৰ বিকলু গাঁৱত আৰক্ষী অহাৰ উমান পাই গুলীচালনা কৰে অপৰাধীজনে থিতাতে নিহত হৈছে 8জনকৈ আৰক্ষী 12জনতকৈ অধিক আৰক্ষী নিহত হৈছে এই ঘটনাটোত में जो घटना हुई थी जिसमें 8 पुलिसकर्मी हमारे शहीद हुए थे उसके बाद पूरे कानपुर नगर की पुलिस फोर्स को सड़कों पर उतार दिया गया था और लगातार कई टीमें बना करके हम लोग कॉम्बिंग कर रहे थे जो भी जंगल हैं भागने के रास्ते हैं रेल के ट्रैक हैं इन पर लगातार पुलिस की पेट्रोलिंग चल रही थी इसी कॉम्बिंग के दौरान आज सुबह जो है अपराधियों की पुलिस से मुठभेड़ हुई अपराधियों ने पुलिस के ऊपर अंधाधुंध फायरिंग करी जिसमें हमारे 2 पुलिसकर्मी घायल हुए जवाबी गोलीबारी में 2 अपराधी मारे गए हैं और उनके पास से वो हथियार बरामद हुए जिससे रात्रि के समय में उन्होंने पुलिस पर गोली चलाई थी और एक पिस्टल जो हमारे पुलिसकर्मियों की उन्होंने लूट ली थी वो भी इन अपराधियों से बरामद हुई है 3 अपराधी अभी और हैं जो उन जंगलों में अभी छिपे होने की संभावना है पुलिस उनकी भी कॉम्बिंग चल रही है और उनकी कोई सूचना मिली है देखिए अभी जो 2 अपराधी मारे गए हैं इनकी पहचान के लिए गांव वालों को बुलाया गया है वो उनकी पहचान करेंगे तभी इस बात को कंफर्म करेंगे सर एक सवाल उठ रहा है जिस तरह से इतना बड़ा अपराधी है उसको पकड़ने के लिए टीम भेजी गई थी क्या कहने की वो तैयारी से नहीं आई थी जिस तरह की देखिए इस पर बाद में चर्चा होगी अभी मुख्य ध्यान हम लोगों का है कि जो अपराधी हैं वो बचने न पाए ठीक আৰু এই ধৰণৰ এটা ভয়াবহ ঘটনা কানপুৰৰ বিকলু গাঁৱত সংঘটিত হৈছিল আৰু তালাচী অভিযান এতিয়াও আনকি আৰক্ষী অব্যাহত ৰাখিছে কিন্তু সেই অপৰাধীটোৰ সন্ধানত যোৱা আৰু আমি জনাইছো এই মুহূৰ্তত এই ঘটনাৰ তদন্তৰ নিৰ্দেশ বৰ্তমান দিছে যেহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে সেই স্থানটুকুৰতো অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে কাৰণ এজনক কৰায়ত্ব কৰা হৈছে আৰু এই ঘটনাত কেইবাগৰাকীও আৰক্ষী নিহত হ'বলগীয়া হৈছে অপৰাধীটোৰ সন্ধানত যোৱাৰ সময়ছোৱাত আৰু মৰ্নিং প্ৰাইমৰ শেষ অংকলৈ যোৱাৰ বাবে লৈ লৈছোঁ আন এটি চব বাণিজ্যিক বিৰতি সময় যে বেয়া এই অভ্যাস নেৰিবা মাস্ক পিন্ধা দূৰত ৰোৱাতেহে পলাই যাব কৰোনা লগত আছো অনৰ্গল ইয়াৰ সদে ইয়াৰে বন্ধ ইমান যত্ন প্ৰথম দিনৰে পৰা গতিকে সঠিক পুষ্টিও প্ৰথম দিনৰে পৰা সেয়েহে মাদাৰ্ছ হৰলিক্স উইথ নো এডেড সুগাৰ ইয়াত আছে 25 প্ৰয়োজনীয় পুষ্টি তত্ত্ব ডিএইচএ যি সহায় কৰে ব্ৰেইন ডেভেলপমেণ্টত আৰু প্ৰটিন যি সহায় কৰে হেলদি বাৰ্থ ৱেটত Number 1 gynecologist recommended brand. মাদাৰ্ছ হৰলিক্স 200 গ্ৰাম পেক কেৱল 199ত Lakme Absolute Perfect Radiance Creme. Your micro crystal se diye high res crystal radiance. Lakme Absolute Perfect Radiance Creme. Etia 99 not.
আপোনাৰ টুথপেষ্টত নিমখ আছে? টুথপেষ্টত নিমখ? হয়, কলগেট এক্টিভ সল্টত আছে নিমখৰ মাইক্ৰক্ৰিষ্টেলছ। এই ফৰ্মুলাই লাগি থকা বীজাণু সামান্য ঘঁহিলেই পৰিষ্কাৰ কৰে। ফলত দাঁতৰ সমস্যা কোনো চান্সেই নাই। কলগেট এক্টিভ সল্ট। লাইফবয়ৰ তৰফৰ পৰা এই বতৰা জনহিতাৰ্থে প্ৰচাৰিত। কৰোনা ভাইৰাছ বিয়পাত বাধা দিবৰ বাবে কেৱল লাইফবয়ৰে নহয়, আপোনাৰ ওচৰত যি চাবোন আছে তাৰে হাত ধুৱক বা এলকহল বেছড হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰক। আহক মিলিজুলি কৰোনা ভাইৰাছ ইণ্ডিয়াত বিয়পি পৰাত বাধা দিওঁ। এইটো কি? এইটো গুড নাইট গোল্ড ফ্লাছ। ফ্লাছ মোডত ফ্লাছ वेपर्स। পুলিচৰ দৰে চুকে কোণে লুকাই থকা ডকাইত মহক বিচাৰি কৰে ধপাক ধপাক। 30 মিনিটৰ পিছত নৰ্মেল মোডত অটোমেটিকলি প্ৰত্যেক 4 ঘণ্টাতে ফ্লাছ वेपर्स পুনৰ ওলায় ধপাক ধপাক। গুড নাইট গোল্ড ফ্লাছ। খোলা চুলি কিমান ভাল লাগে নহয়? পিছে অকল শ্বেম্পু কৰিলে কেতিয়াবা 9 বজাৰ ধুনীয়া খোলা চুলি 12 বজালৈকে নিষ্প্ৰাণ শুকান আৰু গধূলি 6 বজালৈকে বান্ধিব লাগে। চুলি কোচা দিনটো ধৰি খোলা ৰাখিবলৈ হলে শ্যাম্পুৰ পিছত সদায় সানসিল্ক কণ্ডিচনাৰ। ইয়াৰ ষ্টেজ টেকনলজিয়ে চুলি কৰি তোলে স্মুথ, যি ৰাখে ইয়াক সেট অল ডে। সানসিল্ক শ্যাম্পুৰ সৈতে পাওক ফ্ৰী কণ্ডিচনাৰ। মোৰ স্কিনৰ একো টেনচন নাই, কাৰণ মাত্ৰ এক ড্ৰপ পিপল বডি ৱাশে মোৰ স্কিনৰ পৰা বাহিৰৰ মলি আঁতৰাই নিয়ে। গতিকে এতিয়া ছালৰ সুৰক্ষা আৰু কোমলতাৰ ক্ষেত্ৰত একো এৰা ধৰা নাই, আৰু তাকো মাত্ৰ 40 টকাত। The world's #1 mayonnaise brand, Hellmann's Real Mayonnaise. Now in India. Smooth and creamy for a great taste. Making everyday dishes delicious. Hellmann's world's #1 mayonnaise brand. দেউতা প্লিজ ডাল পকা চলি। হেয়াৰ কালাৰ কৰাটো বৰ জঞ্জালো মাজনী। জঞ্জাল মানে? জঞ্জাল মানে এতিয়া জঞ্জাল নাই। গোদৰেজ এক্সপাৰ্ট ইজি শ্যাম্পু হেয়াৰ কালাৰ। ইয়াত আছে আমলখি আৰু শিকাকাই। ইয়াক শুকান চুলিত লগাও, 5 মিনিটতে ধুৱক আৰু পাওক ধুনীয়া কালাৰ আৰু শ্বাইন। গোদৰেজ এক্সপাৰ্ট ইজি। ইজি ইজি ভেৰি ইজি। খণ্ডেগাঁও বাণিজ্যিক বিৰতিৰ পিছত উভতি আহিছোঁ বাতৰি শেষ অংশলৈ। জামুগুৰি হাটৰ ঢলাই বিলত উদ্ধাৰ হৈছে এটা মৃত হৰিণা। অঞ্চলটোৰ বগাবিল গাঁৱত মৃত হৰিণাটো দেখি স্থানীয় লোকে খবৰ দিয়ে বন বিভাগৰ লগতে জামুগুৰি আৰক্ষীক। ঘটনাস্থলীত উপস্থিত হৈ বন বিভাগৰ লোকে মৃত হৰিণাটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ আহে। বানৰ কবলত কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা হৰিণাটো বধ কৰিবলৈ কোনো লোকে চেষ্টা চলাইছিল। অৱশেষত আহত হৰিণাটোৰ আন স্থানত মৃত্যু হয়। ইপিনে বোকাখাটৰ বালিজনৰ 8 নম্বৰ ৱাৰ্ডত উদ্ধাৰ হয় এটা মৃত হৰিণা। মৃত হৰিণা উদ্ধাৰৰ পিছতে আৰক্ষী আৰু বন বিভাগে স্নিফাৰ ডগ লৈ অভিযান চলাই চিনাক্ত কৰে দুষ্কৃতিকাৰীৰ ঘৰ। অৱশ্যে অভিযানৰ উমান পাই ঘৰৰ পৰা পলায়ন কৰে দুষ্কৃতিকাৰীয়ে। যিবোৰ পশু ওলাই গৈছে সেইবোৰ পশু মাৰি খোৱা মানুহৰ উৎপাত বেছি বাঢ়ি গৈ আছে। আজিও আমাৰ তেনেকৈ এটা কেছ ডিটেকশ্যন হৈছে আপোনাৰ বোকাখাট অঞ্চলত বালিজান 8 নম্বৰ ৱাৰ্ড বুলি কয়, তাতে এটা আমাৰ ছাগলী পশু মাৰিছিলে। তো আমাৰ ষ্টাফ আৰু পুলিচৰ সহায় লৈ সেইখন গাঁৱত গৈ পশুটো উদ্ধাৰ কৰিলে। পশুটো অলৰেডি মৰিলে। তাৰপিছতে আমাৰ যি স্নিফাৰ ডগ আছে লিঅনক লৈ যোৱা হৈছিলে। লিঅনে 2টা ঘৰত আইডেণ্টিফাই কৰি দিছে। এতিয়া আমাৰ তদন্ত চলি আছে। এটা হৰিণা পশুটোক জীৱশ্ৰেষ্ঠ মানুহে তাৰমানে বৰ বেয়াকৈ তাক হানি খুচি হত্যা কৰিলে বুলি ক'ব লাগিব। আমি গাঁৱৰ স্থানীয় যুৱক হিচাপে আমি চেষ্টা এটা কৰিছিলোঁ বচাব পাৰিম নেকি বুলি, কিন্তু আমি গৈ ঘটনাস্থলী উপস্থিত হোৱা মানে তেওঁলোকে অলৰেডি হৰিণাটোক বৰ বেয়াকৈ আঘাত কৰাৰ ফলত আমি উদ্ধাৰ কৰাৰ প্ৰায় 10-15 মিনিট পিছত হৰিণাটো মৃত্যুবৰণ কৰিলে। কোকৰাঝাৰত এটি কণমানি শিশুৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। যোৱা 2 দিন ধৰি নিখোজ হৈ থকা 3 বছৰীয়া শিশুটিৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ কৰা হয় এটা পুখুৰীত। কোকৰাঝাৰ চহৰৰ মাজমজিয়াৰ দক্ষিণ টেঙাপাৰাত সংঘটিত হৈছে এই ঘটনা। সমগ্ৰ ঘটনাত একাংশই পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰাৰ সমান্তৰালকৈ কোকৰাঝাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে সোধা পোছাৰ বাবে 4জনকৈ লোকক আটক কৰিছে। ভিক্টিমৰ ফাদাৰ তেওঁলোকৰ ঘৰলৈও গৈ থাকে, তেওঁ চিনিও পায়, তেওঁৰ লগত কামো কৰে, একেলগে ৰাজমিস্ত্ৰীও কৰে। গতিকে তেওঁ কৈ গোটেইকেইজন যিমানকেইজন কালপিত আছিলে, কালপিত গোটেইকেইজন এপ্ৰিহেণ্ড কৰা হৈছে আমাৰ এতিয়ালৈকে। কালপিতক এতিয়া আমি চাই আছোঁ চব। গোটেই এজন কালপিত আছে বুলি নকওঁ, 2-3জন থাকিব পাৰে। অন দ্য বেচিছ অফ ছাছপিচন আমি 4জনক আনিছোঁ। তেওঁলোকৰ ভিতৰতে ইনভলভমেণ্ট আছে, আৰু তেওঁলোকৰ কি ইনভলভমেণ্ট আছে তো ডিটেইল ইণ্টাৰগেশ্যনত আমি পাম, আৰু ডিটেইল ইণ্টাৰগেশ্যন পালে আমি আপোনালোকক জনাই দিম। কিন্তু তেওঁলোকৰ মাজতে ইনভলভমেণ্ট আছে,
গতিকে আৰু গোটেইকেইজনক তেওঁলোকৰ ভিক্টিমৰ ফেমিলিয়ে চিনি পায়, তেওঁলোকৰ ঘৰতো গৈ থাকে আৰু তাৰ গোটেইকেইজন লোকেলি। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ সন্ত্ৰাস অব্যাহত আছে। নিশাৰ ভাগত ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত পুৰণি ভিটা গাঁৱত প্ৰায় 35জনীয়া বৃহৎ হাতীৰ জাক এটাই খাদ্যৰ সন্ধানত প্ৰৱেশ কৰে। হাতীৰ জাকটোৱে কলৰ বাগিচা, কেইবাটাও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিছে। ঘৰৰ ভিতৰত থকা ধান চাউল নষ্ট কৰাৰ লগতে আচবাবৰো ক্ষতিসাধন কৰে। আৰু সেই স্থানৰ পৰিস্থিতিৰ বুজ ল'ব আমাৰ সাংবাদিক উপস্থিত হৈছিল স্বপন ৰাভা। তেওঁৰ এক প্ৰতিবেদন এই সন্দৰ্ভত। হয়, গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস আৰু যোৱা নিশাও দুধনৈৰ সমীপৱৰ্তী পুৰণি ভিটা গাঁৱত সন্ত্ৰাস চলালে প্ৰায় 30-35জনীয়া এটা বৃহৎ বন্যহস্তীৰ জাক। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ পুৰণি ভিটা গাঁৱত। আৰু পুৰণি ভিটা গাঁৱৰ বন্যহস্তীয়ে যি সন্ত্ৰাস চলাইছে, কেনেদৰে উপদ্ৰৱ চলাইছে, সেয়া মই দৃশ্য প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাই ল'ব বিচাৰিছোঁ। হয়, এয়া মোৰ সতীৰ্থ, এয়া সমগ্ৰ দৃশ্য প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছে। এইদৰে 30-35জনীয়া এটা বৃহৎ বন্যহস্তীৰ জাকে যোৱা নিশা প্ৰায় আধা ঘণ্টাৰ পৰা 1 ঘণ্টা ধৰি এইদৰে সন্ত্ৰাস চলাই ঘৰ দুৱাৰ ভাঙি সকলো সা সামগ্ৰী বিনষ্ট কৰাৰ লগতে কেইবাখনো কলৰ বাগান বিনষ্ট কৰিছে। আৰু কলৰ বাগানখনৰো মই এয়া দৃশ্য দেখুৱাইছোঁ। যি কলৰ বাগান আছিল, সেয়া কলৰ বাগান খাই তুহিলং কৰিছে, তছনছ কৰিছে। আৰু মোৰ কাষত এই মুহূৰ্তত এই পৰিয়ালটোৰ লোক আছে। মই লোকজনৰ পৰা জানিব বিচাৰিম যে আপুনি কেইটা বজাত হাতী অহা বুলি গম পাইছে? 3টা বজাত গম পাইছোঁ। হঠাৎ আহিছে? হয়, হঠাতে আহি পাইছে। কিমানজনীয়া হাতী আছে? 30-35জনীয়া। আপোনাৰ কি ক্ষতি কৰিলে? মোৰ যিবিলাক খোৱা চাউল আছিল, বস্তু কিবা ফেন চেন যিমানবিলাক বস্তু আছিল আৰু খোৱা খাদ্যৰ লগতে এইবিলাক চব খাই পেলাইছে আৰু ঘৰটো ভাঙাই পেলাইছে আৰু ধান চাউল চব খাইছে। এতিয়া থকাৰ কাৰণে অসুবিধা হৈছে? অসুবিধা হৈছে। মোৰ এটাই ঘৰ পালেং চালেং গোটেই ভাঙিছে। বন বিভাগৰ লোক আহিছিলে নেকি? আহিছিলে, ৰাতিপুৱাহে আহিছে আৰু ৰাতি অহা নাই। নাই। হাতীৰ জাকটো কেনেকৈ খেদিলে মানে নিজে গৈছে আৰু খুৱাই ভাঙি চাঙি পেলাই বাগান চাগান খোৱাৰ পিছত নিজে গুচি গৈছে। মানুহ চাইডত হাল্লা কৰিছে, অলপ চিলা কৰা হৈছে, তেতিয়া নিজে গুচি গৈছে। কিমান সময়? 3:30 বজাত আৰু কি। 3:30 পৰা কিমান সময় আছিলে? আধা ঘণ্টামান হ'ব। হয়, হয়, নিশ্চয় ক'ব লাগিব যে এই পৰিয়ালটোৰ এতিয়া থকাৰ বাবে মানে কোনো ব্যৱস্থা নাই, কাৰণ ঘৰটো সম্পূৰ্ণৰূপে ভাঙিছে। পালেং আছিলে সাংবাদিক স্বপন ৰাভাৰ প্ৰতিবেদন। গোৱালপাৰাত এতিয়া এনেকৈ বিনষ্ট কৰিছে হাতীয়ে এইসমূহ স্থান। ভাৰতীয় ৰেলৰ বেচৰকাৰীকৰণৰ প্ৰথম ঢাপ 151 ৰেলৰ চলাচল ব্যক্তিগত প্ৰতিষ্ঠানক গতোৱাৰ প্ৰস্তাৱ লোৱা হৈছে। প্ৰথম পৰ্যায়ত 119 ৰেলপথত চলিব ব্যক্তিগত ৰেল। প্ৰতিখন ৰেলত থাকিব 16টাকৈ ডবা। ব্যক্তিগত প্ৰতিষ্ঠানে 35 বছৰৰ বাবে লাভ কৰিব স্বত্ব। বিনিয়োগ হ'ব 30,000 কোটি টকা। প্ৰতিখন ৰেলত 16টাকৈ ডবা সংযুক্ত হ'ব। আৰু ইতিমধ্যে ব্যক্তিগত প্ৰতিষ্ঠানে 35 বছৰৰ বাবে এই স্বত্ব লাভ কৰিব। আৰু মৰ্নিং প্ৰেমত আজিলৈ ইমানেই। আৰু লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই নীলাক্ষী বিদায় লৈছোঁ। নমস্কাৰ। হেল্ল' ষ্ট্ৰিক্স ইনষ্টাৰ শ্যাম্পু হেয়াৰ কালাৰ। ইয়াক শুকান চুলিত লগাওক আৰু 5 মিনিটতে ধুই পেলাওক। হেয়াৰ কালাৰ কৰা এতিয়া শ্যাম্পুৰ দৰেই সহজ। ষ্ট্ৰিক্স ইনষ্টা শ্যাম্পু হেয়াৰ কালাৰ। এতিয়া ষ্ট্ৰিক্স ইনষ্টা শ্যাম্পু হেয়াৰ কালাৰ ধুনীয়া বাৰ্গেণ্ডি কালাৰতো। হেয়াৰ ড্ৰেছাৰৰ জবছ বিপদৰ সন্মুখীন। মোৰ জব এজনী ভাল হেয়াৰ ড্ৰেছাৰক পাৰ্লাৰ নহয়, ক্লায়েণ্টৰহে প্ৰয়োজন। সানসেট ব্লেক শাইন আমলখি পাল্ছযুক্ত। এতিয়া প্ৰত্যেক ৱাশ্বতে বাঢ়ি যাব শাইন। ৱেলকাম টু দ্য ফাৰ্ষ্ট এপিছড অফ শ্ৰেয়া শাইন টিউটৰিয়েলছ। আজি মই আপোনালোকক শিকাম স্প্লিট এণ্ডছৰ দি এণ্ড। বঢ়িয়া চাইড বেনি। যেতিয়া লাইফ ডাল লাগে, ভৱিষ্যত সলাওক নিজৰ শাইনেৰে। ৱাও, তুমি মেগাজিনত সানসেট ব্লেক শাইন জগতৰ খলকনিৰ তোলা অল দ্য টাইম। মোৰ ডক্টৰ পত্নীয়ে দিনে ৰাতিয়ে হস্পিটেলত যুঁজ দি আছে, সেয়েহে তেওঁক লাগে ষ্ট্ৰং ইমিউনিটি। আৰু ডাক্তৰে কয় যে ইমিউনিটি গঢ়ি উঠে ভিটামিন চি, ডি আৰু জিংকৰ দৰে নিউট্ৰিয়েণ্টছৰ পৰা। আৰু এইবিলাক আছে ক'ত? হৰলিক্সত। মোক পাওক নাপাওক, কিন্তু তেওঁ ইমিউনিটি নিউট্ৰিয়েণ্টছ সদায় পোৱা উচিত।
ৱাও, তাইৰ স্কিন চোৱা। এয়া তাইৰ নেচাৰেল ছালটো হ'বই নোৱাৰে। এয়া মোৰে নেচাৰেল ছাল, পিছে বৰ ভাল। লাকমে CC ক্ৰীম, নাৰিশ্বিং ক্ৰীম, মেকআপৰ গুণৰ সৈতে, যাৰ বাবে মোৰ ছাল দেখা যায় ধুনীয়া আৰু নেচাৰেল, যেন মোৰেই ছাল, পিছে বৰ ভাল। লাকমে CC ক্ৰীম, লাকমে ৰিইনভেন্ট। ডক্টৰ অৰ্থ আয়ুৰ্বেদিক তেল আৰু কেপচুল আঁঠু কঁকাল আৰু কান্ধ অথবা যিকোনো বিষেই হওক, ই মোক বিষৰ পৰা সম্পূৰ্ণ মুক্তি দি এক আনন্দৰ জীৱন দিয়ে। ই কোনো টেম্পৰেৰী পেইন কিলাৰ নহয়, আয়ুৰ্বেদিক ঔষধ হয়। মোৰ সৌন্দৰ্যৰ আৰম্ভণি ঘটে লাক্সেৰে। ইয়াত আছে 7বিধ বিউটি উপাদান। ইজ আছে কোমল উজ্জ্বল ছাল। লাক্স মোৰ উজ্জ্বলতাৰ ৰহস্য। দৈনিক আহাৰৰ লগত জুনিয়ৰ হৰলিক্স, যি তোজৰ পৰিপুষ্টি পূৰা কৰাত সহায় কৰে আৰু আপোনাক দিয়ে 43 টকাৰ ছেভিংছ। কি হ'ল? মোৰ 10 টকাৰ নোট। থ্যাংক ইউ মা, চাহিলে মোৰ 10 টকা বচাই দিলে। আচ্ছা, পিছে দাগ আঁতৰোৱা ইজি। সাৰ্ফ এক্সেল ইজি ৱাশ্বাৰ ফাৰ্ষ্ট ক্লাছ চাফাই 10 টকাতে। সময় যে বেয়া এই অভ্যাস নেৰিবা, মাস্ক পিন্ধা দূৰত ৰোৱাতে পলাই যাব কৰোনা। লগত আছো অনৰ্গল, হিয়াৰ সদে হিয়াৰে বন্ধন। মৰ্নিং প্ৰাইম সহ প্ৰযোজক আমুল দ্য টেষ্ট অফ ইণ্ডিয়া। रूपमंत्रा आयुर्वेदिक फेस क्रीम, ये कोई कॉस्मेटिक नहीं, आयुर्वेदिक औषधि है। 1 रुपी मेक्स 2 ग्लासेस। आई लव यू रसना। फेना मशीन वॉश हो या हैंड वॉश, फेना ही लेना। सूर्य सीमेंट अटूट अहम। गुड नाइट गोल्ड फ्लैश विथ विजिबल फ्लैश वेपर्स। माइथन TMT 600 निर्माणर मानदंड। 1 free 6 glass pack with every Rasna 2 glass pack. I love you Rasna. Mankind Pharma serving life. মই মোৰ মৰমৰ স্বাস্থ্য মিত্ৰসকল, এৰিয়া ডেভেলপমেণ্ট এক্সিকিউটিভ, বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ আৰু জ'নেল মেনেজাৰ্ছ সকলোকে আন্তৰিক স্বাগতম জনালোঁ। এই আলোচনাবিলাকে তেতিয়া কাম দিব যেতিয়া আপোনালোকে আপোনালোকৰ দায়িত্বত দিয়া জনসাধাৰণৰ লগত প্ৰতিদিনে সংস্পৰ্শত থাকে। উদাহৰণস্বৰূপে OPD পেচেণ্টৰ নিচিনাকৈ নহয়, ইমাৰ্জেঞ্চি ৰোগীসকলৰ ইমাৰ্জেঞ্চি প্ৰব্লেম যেতিয়াই তেতিয়াই হ'ব পাৰে। কেতিয়াবা মাজনিশা হ'ব পাৰে, কেতিয়াবা দুপৰীয়া হ'ব পাৰে, কেতিয়াবা পুৱতি নিশাতে হ'ব পাৰে। ইমাৰ্জেঞ্চি প্ৰব্লেম হ'লে কাৰ ঘৰত কেতিয়া প্ৰব্লেম হৈছে আপোনালোকে গম নাপাব, যদিহে আপোনালোকক কথাটো তেওঁলোকে নজনায়। তেওঁলোকে আপোনালোকক কথাটো তেতিয়া জনাব পাৰিব যেতিয়া আপোনালোকৰ এলেকাত থকা প্ৰতিটো পৰিয়ালে আপোনালোকৰ বিষয়ে জানে, আপোনালোকৰ টেলিফোন নম্বৰটো মনত ৰাখে আৰু আপোনালোকক বিপদৰ ত্ৰাণকৰ্তা হিচাপে, বিপদৰ বন্ধু হিচাপে, অসুখ বিসুখৰ সময়ত দিহা পৰামৰ্শ দিব পৰা আস্থাভাজন মানুহজন হিচাপে বা মানুহগৰাকী হিচাপে তেওঁলোকৰ অন্তৰত ঠাই পাব। এইটো হ'বৰ কাৰণে প্ৰতিজন স্বাস্থ্য মিত্ৰই তেওঁৰ এলেকাত থকা প্ৰতিটো পৰিয়াল ভিজিট কৰিব লাগিব। কোনটো পৰিয়ালত কোনকেইজন মানুহ আছে তাৰ বিষয়ে বিশদভাৱে জানিব লাগিব। তেওঁলোকৰ কাৰ ব্লাড প্ৰেছাৰ আছে, কাৰ ডায়েবেটিছ আছে, কাৰ কি অসুখ হৈ আছে, এইবিলাকৰ কথা জানিব লাগিব। অকল সেয়ে নহয়, কেনেধৰণৰ ইমাৰ্জেঞ্চি প্ৰব্লেম তেওঁলোকৰ হ'ব পাৰে তাৰ বিষয়েও কিছু তেওঁলোকৰ মনত আভাস থাকিব লাগিব। যদি এইটো হয়, তেতিয়াহে ইমাৰ্জেঞ্চি পেচেণ্টৰ সমস্যাৰ ক্ষেত্ৰত আমাৰ স্বাস্থ্য মিত্ৰসকলে সেই পৰিয়ালবিলাকৰ পৰা খবৰটো পাব। আমি নৰ্মেল অৱস্থাত, স্বাভাৱিক অৱস্থাত এটা কথা কৈছিলোঁ যে প্ৰতিজন স্বাস্থ্য মিত্ৰই সপ্তাহত অন্তত 50টা পৰিয়াল ভিজিট কৰিব। এয়া আছিলে স্বাভাৱিক অৱস্থাৰ কথা। বৰ্তমান অস্বাভাৱিক পৰিস্থিতিত তেওঁলোক যিহেতু ঘৰে ঘৰে যাব নোৱাৰে, তেওঁলোকক কোৱা হৈছে যে প্ৰত্যেকৰে একোটাকৈ চেলফোন আছে, মোবাইল ফোন আছে। এই মোবাইল ফোনৰ সহায়ত এই পৰিয়ালখিনিৰ সংস্পৰ্শত থাকিব। প্ৰতিজন স্বাস্থ্য মিত্ৰই
প্ৰতিদিনে 50টা ফোন কল কৰি 50টা পৰিয়ালক কেইটামান কথা ক'ব লাগিব প্ৰথম কথা হ'ল তেওঁলোক কৰোনা ভাইৰাছৰ আক্ৰমণৰ পৰা কেনেকৈ সুৰক্ষিত হৈ থাকিব লাগে এই কথা কেইটা হ'ল হাত ধোৱাৰ কথা ক'ব লাগিব তেওঁলোকক ফিজিক্যাল ডিস্টেন্স মেইনটেইন কৰিবলৈ ক'ব লাগিব ফিজিক্যাল ডিস্টেন্স মানে এজনে আনজনৰ পৰা কমেও 1 মিটাৰ দূৰত্ব বজাই ৰাখিব লাগিব তেওঁলোকক হাঁচি আৰু কাহ মৰাৰ সময়ত শিষ্টাচাৰ মেইনটেইন কৰিবলৈ ক'ব লাগিব আৰু লগতে বিনা কামত যাতে বাহিৰত ঘূৰা ফিৰা কৰি নাথাকে তাৰ বিষয়ে সতৰ্ক কৰি দিব লাগিব ইয়াৰ লগতে তেওঁলোকক ক'ব লাগিব যে ইমাৰ্জেন্সি মেডিকেল প্ৰব্লেম যেতিয়াই তেতিয়াই যাৰে তাৰে হ'ব পাৰে মাজনিশা হ'ব পাৰে ৰাতিপুৱা হ'ব পাৰে ৰাতি হ'ব পাৰে দিনতো হ'ব পাৰে কিন্তু এনে ধৰণৰ ইমাৰ্জেন্সি অৱস্থাত ৰোগীজনক যদি আমি ততাতৈয়াকৈ চিকিৎসাৰ ব্যৱস্থা কৰি নিদিওঁ সেই ৰোগীজন হয়তো বিপদত পৰিব পাৰে তেওঁৰ জীৱনৰ আশংকা আহি যাব পাৰে বহু ক্ষেত্ৰত তেওঁ হয়তো চকু এটাই হেৰুৱাই পেলাব কাণৰ শুনা শক্তি নোহোৱা হৈ যাব পাৰে হাত এখন বা ভৰি এটা চিৰদিনৰ কাৰণে পংগু হৈ যাব পাৰে তেওঁ হয়তো মাত কথা নোহোৱা হৈ যাব পাৰে বহুত ক্ষেত্ৰত এনেকুৱা ৰোগীৰ মৃত্যু হৈ যায় এনে ধৰণৰ আকস্মিক অৱস্থাত